যদি কোনোবাই আক্ৰমণ কৰে তেন্তে তেন্তে সেই ৰাজ্যৰ বিনাশ কৰিব এই যক্ষৰাজে। মানুহে মানুহক বেচিব খুজি, মানুহে মানুহক কিনিব খুজি, পুৰণি ইতিহাস দোহাৰিলে নহ'ব। নমস্কাৰ, ষ্টুডিঅ'ৰ মজিয়াত মই শিৱানী বৰা। বিগত কেইটা খণ্ডৰ দৰে আজিৰ আমাৰ পইকাৰ সন্ধানত পোহৰ বিচাৰি খণ্ডটিত আজি আমাৰ খণ্ডৰ আলহী শ্ৰীমন্ত হাজৰিকা। শ্ৰীমন্ত, পোনপ্ৰথমেই তোমাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। ধন্যবাদ। শ্ৰীমন্ত, আজি অনুষ্ঠানটি আমি পোনপ্ৰথমে তোমাৰ এটি গীতেৰে আৰম্ভ কৰোঁ। সকলোকে নমস্কাৰ জনাই মই মোৰ ভালপোৱা গীত এটি গাবলৈ ওলাইছোঁ। কাষতে কলচী লৈ যায় চকী বাই, কাষতে কলচী লৈ যায় চকী বাই, ৰান্ধালি উঠে দিবন গীত এফাকি, ৰান্ধালি উঠে দিবন গীত এফাকি, জ্বলাই শুৱলা ফুৰৰে চাকি, কাষৰে ফুলনি উজ্বলাই ৰচকী বাই, যায় ৰচকী বাই, কাষতে কলচী লৈ যায় ৰচকী বাই। মলয়া চুমাৰে কলা চুলি তাৰি, মলয়া চুমাৰে কলা চুলি তাৰি, ভুতুৰাৰে নোৰে ঢৌ শাৰী শাৰী, কাষৰে ফুলনি উজ্বলাই ৰচকী বাই, যায় ৰচকী বাই, কাষতে কলচী লৈ যায় ৰচকী বাই, কাষতে কলচী লৈ যায় ৰচকী বাই। পোনপ্ৰথমে ইমান এটি সুন্দৰ গীত আমাৰ দৰ্শকসকলক উপহাৰ দিয়াৰ বাবে তোমাক অশেষ ধন্যবাদ জনাইছোঁ। শ্ৰীমন্ত, এতিয়া তোমাৰ ওচৰলৈ আহিছোঁ। শ্ৰীমন্ত, কোন ক্লাছত পঢ়ি আছা তুমি? মই ক্লাছ 6ত পঢ়ি আছোঁ। 6ত পঢ়ি আছা। তোমাৰ ঘৰ? মোৰ ঘৰ নাৰায়ণপুৰ। নাৰায়ণপুৰত। তুমি কোন বিদ্যালয়ত পঢ়ি আছা? PMC নাৰায়ণপুৰ গাৰ্লছ MV স্কুল। হয় নেকি? সুন্দৰ। শ্ৰীমন্তৰ লগত আমি আৰু কথা পাতিম। তেতিয়াহ'লে শ্ৰীমন্ত, তোমাৰ ভাল লগা আৰু এটি গীত আমি শুনিবলৈ পালে ভাল পাম। কি শুনাবা এতিয়া? মই দীপেন বৰুৱাৰ এটি গীত গাবলৈ চেষ্টা কৰিছোঁ। এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত কাজু কাচু, এই গাঁও আপোন আপোন, এই গাঁও দিছে আপোন, এইখনি গাঁও বুকুৰ আপোন, ইয়াতে দেখোঁ নতুন সপোন, কোনে জুমি চাই জুৰিৰ দাপোন, ফুলৰ পাতত কাজু কাচু, এই গাঁও আপোন আপোন, এই গাঁও নিচে আপোন।
কহুৱা হালিছে মুখে মুখে হাঁহি দেখোন মুখে মুখে হাঁহি দেখোন ফুলৰ পাতত সাজু কাছো এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন এইখনি গাঁও বুকুৰ আপোন ইয়াতে দেখোঁ নতুন সপোন কোনে জুমি চাই জুৰিৰ দাপোন ফুলৰ পাতত সাজু কাছো এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন এই গাঁও আপোন আপোন এই গাঁও নিচে আপোন ধন্যবাদ সুন্দৰ আচলতে এইসমূহ পুৰণি গীত চিৰসেউজ গীত এই গীতসমূহৰ চৰ্চা আমি সদায় কৰিব লাগে তোমাৰ কাষলৈ আহিছোঁ তুমি ইমান সুন্দৰকৈ পুৰণি গীতসমূহ চৰ্চা কৰিছা এই গীতসমূহ তোমাক কোনে শিকাইছিল মোৰ প্ৰথম গুৰু দুগ্ধ পাচনি ছাৰ আৰু মোৰ মা দেউতাৰ সহায় আছে শ্ৰীমন্ত তুমি গীত গোৱাৰ উপৰিও আৰু কি কি কৰি ভাল পোৱা মই খেলি ভাল পাওঁ আৰু লগৰবোৰৰ লগতে থাকোঁ তাৰপৰা গধূলি হোৱাৰ লগে লগে পঢ়োঁ তাৰপিছত মই ভাওনা কৰোঁ কবিতা আবৃত্তি কৰোঁ স্কুলত কিবা পাতিলে ঠিক আছে শ্ৰীমন্ত আমিতো তোমাৰ পৰা গীত শুনিয়ে আছোঁ আৰু শুনিম দৰ্শকসকলেও শুনি আছে তোমাৰ সুন্দৰ গীতসমূহ তাৰ লগতে আমি তোমাৰ পৰা এটি কবিতা শুনিম কি শুনাবা তুমি মই এটি কবিতা গাব বিচাৰিছোঁ সেই কবিতাটি ইংৰাজীত আছে All things bright and beautiful, all things bright and beautiful, all creatures great and small, all things wise and wonderful. The Lord God made them all. Each little flowers that open, each little birds that sings. He made their glowing colors. He made their tiny wings. Thanks. শ্ৰীমন্তৰ পৰা বাৰু আমি ইংৰাজী বিষয়ৰ কবিতা শুনিলোঁ আৰু যদি আমি অসমীয়া এটা কবিতা শুনিবলৈ পাওঁ পামনে এটা পাব ঠিক আছে থাৰ্মেল অকমানিহঁতৰ ভৰালি কোঠাত বিহু উৰুকা ৰাতি পাচিত বহি পিঠাবোৰে আছিল কথা পাতি চুঙা পিঠাই মাতিলে ঘপৰাই খোলা চাপৰিয়া বাই দেশৰ কথা দহৰ কথা শুনিছনে নাই আজিকালি আৰু অকমানিহঁতে নাপায় আমাক চিনি লুচি লাগে বিস্কুট লাগে লাগে চাহ পানী ধন্যবাদ তুমি ইমান সুন্দৰকৈ ইংৰাজী বিষয়ৰ কবিতা আবৃত্তি কৰি শুনালা অসমীয়া বিষয়ৰ আবৃত্তি কৰি শুনালা আমি পুনৰ তোমাৰ ওচৰলৈ আহিছোঁ তোমাৰ স্কুলখনৰ নাম কি বাৰু আমাৰ স্কুলৰ নাম PM শ্ৰী নাৰায়ণপুৰ বালিকা মৰ্যলীয়া বিদ্যালয় প্ৰধান শিক্ষকগৰাকীৰ নাম হৰেণ শইকীয়া অসমীয়া মাধ্যমৰ বিদ্যালয়ত অধ্যয়ন কৰিও তুমি ইমান সুন্দৰকৈ ইংৰাজী বিষয়ৰ কবিতা সলসলীয়াকৈ আবৃত্তি কৰিছা অসমীয়া বিষয়ৰ কবিতা সলসলীয়াকৈ আবৃত্তি কৰিছা ধন্যবাদ জ্ঞাপন কৰিছোঁ তুমি পঢ়ি থকা বিদ্যালয়খনত এইখনেই হ'ল এনে এখন বিদ্যালয় যিখন বিদ্যালয় আছে নাৰায়ণপুৰ সোঁমাজত বালিকা মজলীয়া বিদ্যালয় ঠিক আছে শ্ৰীমন্ত তোমাৰ পৰা আমি আৰু এটা গীত শুনিম মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণে সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে মানুহক বেচিব খুজি মানুহে মানুহক কিনিব খুজি পুৰণি ইতিহাস দোহাৰিলে নহ'ব কোৱা সমনীয়া মানুহে মানুহৰ
অকণোনে ভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে দুৰ্বল মানুহে যদি জীৱনত কোবাল নদী পাৰ হয় তোমাৰ কাষত তুমি হেৰুৱাবানো কি মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণোনে ভাবে অকণো সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে শ্ৰীমন্তৰ পৰা আমি গান শুনিলোঁ কবিতাও শুনিলোঁ অলপ আগতে আমাক শ্ৰীমন্তই কৈছিলে তেওঁ ভাওনা কৰে ভাওনাত অভিনয় কৰে শ্ৰীমন্তৰ পৰা আমি যদি এতিয়া ভাওনাৰ সংলাপ শুনিবলৈ পাওঁ ভাল লাগিব আমাৰ অকণমান শুনাবানে শুনাম নিশ্চয় শুনোৱা আমাৰ ৰাজ্যত যদি কোনোবাই আক্ৰমণ কৰে তেন্তে সেই ৰাজ্যৰ বিনাশ কৰিব এই যক্ষৰাজে ধন্যবাদ দৰ্শক মণ্ডলী চাওঁতে চাওঁতে আমাৰ অনুষ্ঠান সামৰিবৰ হয় পুৰণা চিৰসেউজ গীতসমূহ যদি আমি শুনি থাকোঁ আচলতে আমাৰ শুনি থাকিবলৈ মন যায় আৰু অনুষ্ঠানসমূহ সামৰিবলৈ মন নাযায় কিন্তু সময়ৰ আহ্বান অনুষ্ঠান সামৰিবলৈ ওলাইছোঁ প্ৰিয় দৰ্শক মণ্ডলী ইমান সময়ে আপোনালোকে উপভোগ কৰিলে টুডে লাইফৰ বিশেষ অনুষ্ঠান প্ৰজ্ঞাৰ সন্ধানত পোহৰ বিচাৰি আজি আমাৰ অনুষ্ঠানৰ অতিথি আছিল কণমানি শ্ৰীমন্ত হাজৰিকা এজন নতুন শিল্পীৰ সৈতে আপোনালোকক পুনৰ লগ পাম আজিলৈ আহিছোঁ শুভৰাত্ৰি